নমস্কাৰ সম্ভেদ চেনেলৰ অংকজাদু শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই শ্ৰী টিকেশ্বৰ চেতিয়া। আজি আমি দুটা অংকই গঠিত সংখ্যাৰ বৰ্গ নিৰ্ণয় কৰিম। দুটা অংক বুলি ক'লেই আমি 10ৰ পৰা 99 লৈকে বুজো। ইয়াৰ ভিতৰত শূন্য থকা সংখ্যাকেইটা হৈছে 10, 20, 30, 40, 50, 60, 70, 80, 90 এই 9টা শূন্য থকা সংখ্যা। এই সংখ্যাকেইটা আমি বৰ্গ কৰিবলৈ একেবাৰে সহজ পাওঁ। সাধাৰণতে 10ৰ বৰ্গ 100, 20ৰ বৰ্গ 400, 30ৰ বৰ্গ 900 এনেকৈ হয়। তাৰপিছতে আমি একক স্থানত 5 থকা সংখ্যাবিলাক চাওঁ। একক স্থানত 5 থকা সংখ্যাবোৰ হৈছে 15, 25, 35, 45, 55, 65, 75, 85 আৰু 95। এই সংখ্যাকেইটা একক স্থানত 5 আছে। প্ৰথমতে আমি একক স্থানত 5 থকা এই সংখ্যাকেইটা বৰ্গ কৰিবলৈ শিকোঁ আহা। এতিয়া চোৱা, মই 25ৰ বৰ্গ কৰিব লৈছোঁ। 25ৰ বৰ্গ। আমি এই বৰ্গখিনি নিৰ্ণয় কৰিব যাওঁতে পোনে পোনে আমি বৰ্গ সংখ্যাটো লিখিম। পোনে পোনে আমি কি কৰিম? বৰ্গ সংখ্যাটো লিখিম। ইয়াত তোমালোকে লক্ষ্য কৰা, একক স্থানত আছে 5 আৰু দহক স্থানত আছে 2। 2তকৈ ডাঙৰ কি? 3। 2তকৈ ডাঙৰ 3। আমি 2 3 গুণ কিমান হ'ব? 6। আমি 6 লিখিলোঁ। দহকৰ স্থানত 2 আছিলে, 2তকৈ ডাঙৰ 3। আমি 2 আৰু 3 পূৰণ কৰিলোঁ। 2 3 গুণ 6। তাৰপিছত আমি 5 5 গুণ 25 আমি লিখি দিলোঁ। বুজিছানে? এতিয়া আমি 65ৰ বৰ্গ উলিয়াম। 65 সংখ্যাটোলৈ চালে আমি দেখিবলৈ পাম একক স্থানত 5 আছে আৰু দহক স্থানত 6 আছে। 6তকৈ ডাঙৰ কি? 7। এই 6টোতকৈ ডাঙৰ 7। গতিকে 6 7 গুণ 42 হ'ব। 42 বহাই দিলোঁ আমি। তাৰপিছত 5 5 গুণ 25। এতিয়া আমি 65 বৰ্গ সংখ্যা কিমান পালোঁ? 4225। ঠিক তেনেধৰণে আমি ধৰি লোৱা 85 বৰ্গ ল'লোঁ। 85 বৰ্গ। দহক স্থানত আছে 8। 8ক আমি কিমানে পূৰণ কৰিম? 9। 8 9 গুণ 72। 8 9 গুণ 72। তাৰপিছত 25 আমি বৰ্গ কৰিলোঁ। 5 5 গুণ 25। গতিকে 85 বৰ্গ সংখ্যাটো হ'ল 7225। বুজিলানে বাৰু? একক স্থানত যেতিয়া 5 থাকে তেতিয়া আমি এইটো পদ্ধতিয়ে কৰিলে আমি বৰ্গ সংখ্যাবিলাক সহজতে উলিয়াব পাৰিম। ইয়াৰ পিছতে আমি বাকী যিকেইটা থাকিলে 72টা, সেই 72টা সংখ্যা এতিয়া আমি বৰ্গ নিৰ্ণয় কৰিম। এতিয়া আমি বেলেগ 3টা পদ্ধতিলৈ আগবাঢ়ি গৈছোঁ। এই 3টা পদ্ধতিত বৰ্গ কৰিবলৈ হ'লে আমি কেইবাটাও ভাগ ভাগ কৰি ল'ব লাগিব। এটা ভাগ হৈছে 36ৰ পৰা 50লৈকে, আৰু এটা ভাগ হৈছে 51ৰ পৰা 64লৈকে, আৰু এটা ভাগ হৈছে 86ৰ পৰা 99লৈকে। আমি এই 3টা ভাগ কৰি লৈছোঁ সংখ্যাবিলাকক। প্ৰথম ভাগটো হৈছে 36ৰ পৰা 50লৈকে, দ্বিতীয় ভাগটো 51ৰ পৰা 64লৈকে, আৰু তৃতীয় ভাগটো 86ৰ পৰা 99লৈকে। এতিয়া আমি 36ৰ পৰা 50লৈকে ভাগটো আমি এটা বৰ্গ কৰিম। সেই বৰ্গ সংখ্যাটো হ'লে আমি 41 লৈছোঁ। এই অংকবিলাক কৰোঁতে আমি
আধা হিচাপে 25, 50 আৰু 100 ব্যৱহাৰ কৰিম। আমি এই সংখ্যাবোৰ বৰ্গ কৰোঁতে আধা হিচাপে আমি ব্যৱহাৰ কৰিম 25, 50 আৰু 100। এতিয়া আমি 40টো বৰ্গ কৰিব লৈছোঁ। 40ৰ ওচৰৰ সংখ্যাটো হৈছে 50। 40ৰ ওচৰৰ সংখ্যাটো হৈছে 50। গতিকে আমি 50ৰ পৰা 41 বিয়োগ কৰিম। 41ৰ ওচৰৰ সংখ্যাটো হৈছে 50। এতিয়া আমি 50ৰ পৰা 41 বিয়োগ কৰিম। থাকিলে কিমান? 9। কিমান থাকিলে? 9। আমি এতিয়া এই 9টো বৰ্গ কৰিম। 9টো বৰ্গ কৰিলে আমি কিমান পাম? 81 পাম, 81। গতিকে 81টো আমি লিখি দিলোঁ। 81 আমি লিখি দিলোঁ। তাৰপাছত আমি 50ৰ পৰা 41 বিয়োগ কৰোঁতে আমি কিমান পাইছিলোঁ? 9। এই 9টো আমি এতিয়া 25ৰ পৰা বিয়োগ কৰিম। 25ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব? 25ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব? 16। এই 16টো আমি ইয়াত বহাই দিলোঁ। গতিকে আমি বৰ্গ সংখ্যাটো কিমান পালোঁ? 1681। বুজিছানে বাৰু? পুনৰ আমি আন এটা সংখ্যা লৈছোঁ। ধৰা লৈছোঁ আমি 43 লৈছোঁ। 43। আমি গম পালোঁ 43 50তকৈ কিমান কম? 7 কম। 50তকৈ কিমান কম? 7 কম। গতিকে 7 7 গুণ কিমান হ'ব? 49। 7 7 গুণ 49 হ'ল। কিমান হ'ল? 49। এতিয়া আমি 7টো যে পাইছিলোঁ, 7টো আমি 25ৰ পৰা বিয়োগ কৰিম। 7টো 25ৰ পৰা বিয়োগ কৰিলে কিমান হ'ব? 18 হ'ব, নহয় জানো? আমি এই 18টো ইয়াত লিখি দিলোঁ। গতিকে আমি বৰ্গ সংখ্যাটো পালোঁ 1849। বুজিছানে বাৰু? পুনৰ আমি আন এটা লৈছোঁ। ধৰা আমি লৈছোঁ 47, 47। 47ৰ আমি বৰ্গ উলিয়াম। 47টো 50তকৈ কিমান কম? 3 কম। গতিকে 3 3 গুণ 9 হ'ব। কিমান হ'ব? 3 3 গুণ 9। 3 3 গুণ 9। 9টো আমি কি লিখিম? 09 লিখিম। কিমান লিখিম? 09। আমি 3 3 গুণ 9, 3টো কৰি লৈছিলোঁ। 3টো এতিয়া 25ৰ পৰা যদি আমি বিয়োগ কৰোঁ, আমি পাম কি? 25 বিয়োগ 3 কিমান পাম? 22। গতিকে 47ৰ বৰ্গ সংখ্যাটো হ'ব 2209। বুজিছানে বাৰু? এতিয়া আমি 51ৰ পৰা 64লৈ আমি যিবোৰ সংখ্যা আছে সেইবিলাক বৰ্গ কৰিম। ধৰা আমি লওঁ 52, 52। 52 আমি বৰ্গ ল'লোঁ। ইয়াত আমি চাব লাগিব 52টো 50তকৈ কিমান ডাঙৰ? 2 ডাঙৰ, নহয় জানো? কিমান ডাঙৰ? 2 ডাঙৰ। কিমান ডাঙৰ? 2 ডাঙৰ। এতিয়া আমি এই 2টো বৰ্গ কৰিলোঁ। 2টো বৰ্গ কৰিলে 4 হয়। গতিকে আমি দুটা অংক থকা লিখিম 04, 04। বুজিছানে বাৰু? এতিয়া আমি 52ৰ পৰা 50 বিয়োগ কিমান পাইছিলোঁ? 2। এই 2টো এতিয়া 25ৰ লগত আমি যোগ দিম। 25ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 27 হ'ব। এইটো হৈছে আমি উলিয়াবলগীয়া বৰ্গ সংখ্যা। আমি 52ৰ বৰ্গ কিমান পালোঁ? 2704।
বুজিছানে বাৰু? পুনৰ আমি আন এটা লওঁ দিয়া, 56 লওঁ, 56ৰ বৰ্গ। ইয়াত যদি আমি চাওঁ 56 50তকৈ 6 বেছি। কিমান বেছি? 6। গতিকে সেই 6টোৰ বৰ্গ আমি পাম 6 6 গুণ 36। 56 50তকৈ 6 বেছি, গতিকে সেই 6 বৰ্গ কৰিলে আমি পাম 6 6 গুণ 36। তাৰ পাছত সেই 6টো আমি 25 লগত যোগ দিম। 6টো যদি আমি 25 লগত যোগ দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 31 পাম, নহয় জানো? গতিকে 56 বৰ্গ হ'ব 3136। বুজিছানে বাৰু? এতিয়া আমি 86ৰ পৰা 99লৈ যাওঁ। আমি ধৰা 91টোৱে ল'লোঁ, 91 বৰ্গ কৰিম, 91 বৰ্গ কৰিম, 91। 91টো এতিয়া কাৰ লগত ওচৰ, কোন সংখ্যাৰ ওচৰ হ'ব? 100 ওচৰা-ওচৰি হ'ব। গতিকে 100ৰ পৰা আমি 91 যদি বিয়োগ দিওঁ থাকিব কিমান? 9। কিমান পালোঁ আমি? 9। 100ৰ পৰা 91 বিয়োগ দিলে আমি কিমান পালোঁ? 9। এতিয়া 9ৰ বৰ্গ কৰিলোঁ, 9 9 গুণ 81। 9 9 গুণ কিমান হ'ল? 81 হ'ল। 9 9 গুণ 81। এতিয়া আমি কি কৰিম? এই 9টো 91ৰ পৰা আমি বিয়োগ দিম। 91 বিয়োগ 9 আমি কিমান পাম? কিমান পাম? 82 পাম, নহয় জানো? 82 পাম। গতিকে আমি ইয়াত কিমান দিলোঁ? 82। এতিয়া আমি এটা বিশেষ পদ্ধতিৰ দ্বাৰা বৰ্গ নিৰ্ণয় কৰিবলৈ আগবাঢ়িছোঁ। সেই বিশেষ পদ্ধতিটোত আমি 3টা কাৰ্য সমাধান কৰিম। প্ৰথম কাৰ্য হ'ল একক পূৰণ একক। দ্বিতীয় কাৰ্যটো হ'ল দশক পূৰণ একক পূৰণ 2। আৰু তৃতীয় কাৰ্যটো হ'ব দশক পূৰণ দশক। আমি এটা সংখ্যা ল'লোঁ 34, 34। ইয়াৰ একক স্থানত আছে 4 আৰু দশক স্থানত আছে 3। আমি এই বৰ্গটো উলিয়াবলৈ যাওঁতে এই কাৰ্যবিলাক কৰি যাম আৰু পোনে পোনে আমি উত্তৰটো লিখি যাম। প্ৰথমতে আমি ইতিমধ্যে কৈছিলোঁ, প্ৰথম কাৰ্যটো হ'ল একক পূৰণ একক। গতিকে 4 4 গুণ কিমান হ'ব? 16। 4 4 গুণ কিমান? 4 4 গুণ 16। 16 6 বহিব। 16 কি বহিব? 6 বহিব। 1টো আমাৰ হাতত থাকিব। দ্বিতীয় কাৰ্যটো আমি পাইছোঁ দশক পূৰণ একক পূৰণ 2। অৰ্থাৎ 4 পূৰণ 3 পূৰণ 2। উল্টাপাকে ক'লে 3 পূৰণ 4 পূৰণ 2। ইয়াতে সংখ্যাবোৰ দিয়া আছে। গতিকে 3 4 গুণ 12, 2 বাৰ 24। কিমান হ'ব? 24। এই হাতত থকা একে কিমান হ'ব? 25। 25ৰ কিমান বহিলে? 5 বহিলে। হাতত থাকিলে 2। এতিয়া আমি 3 নম্বৰ কাৰ্যটো হ'ব দশক পূৰণ দশক। গতিকে দশকত আছে 3, 3 3 গুণ 9, হাতত থকা 2 11। বুজিছানে বাৰু? এইটো উত্তম পদ্ধতি। পুনৰবাৰ কৈ দিছোঁ। প্ৰথম কাৰ্যটো একক পূৰণ একক। আমি একক স্থানত 4 পাইছোঁ। 4 4 গুণ 16, 16 আৰু 6 বহিলে 1 হাতত থাকিলে। তাৰ দ্বিতীয় কাৰ্যটো দশক পূৰণ একক পূৰণ 2। আমাৰ ইয়াতে সংখ্যাবোৰ আছেই বহাই থোৱা। 3 পূৰণ 4 পূৰণ 2। তেতিয়াহ'লে আমি কিমান পালোঁ? 24 পালোঁ। হাতত থকা একে 25, 25ৰ 5 বহিলে আৰু হাতত 2 থাকিলে। 3 নম্বৰ কাৰ্যটো হ'ল দশক পূৰণ দশক। দশকৰ স্থানত 3 আছে, 3 3 গুণ 9, হাতত থকা 2 11। বুজি পাইছেনে?
এইটো হ'ল আটাইতকৈ উত্তম পদ্ধতি। পুনৰ ধৰা আমি আন এটা অংক লৈছোঁ, আন এটা সংখ্যা লৈছোঁ। ধৰা আমি ল'লোঁ 37 স্কোৱাৰ। কিমান লৈছোঁ আমি? 37 স্কোৱাৰ। একক স্থানত আছে 7, দশক স্থানত আছে 3। আমি প্ৰথমতে পাইছোঁ একক পূৰণ একক, অৰ্থাৎ 7 7 গুণ কিমান হ'ব? 49। 49ৰ কি বহিলে? 9 বহিলে, 4 7ত থাকিলে। তাৰপিছত আমি পূৰণ কৰিম। কি কি পূৰণ কৰিম? 3 পূৰণ 7 পূৰণ 2। 3 7 গুণ 21, 2 21 42, 42 হ'ব। 42 4 হ'ব 46, 46, ইয়াতো 6 বহিব, ইয়াত 6 বহিব, 7ত থাকিলে 4। তাৰপিছত আমি আহিলোঁ দশকলৈ। দশকত 3 আছে, 3 3 গুণ 9, 9 9 4 13। 37ৰ স্কোৱাৰ কৰি আমি কিমান পালোঁ? 1369। ঠিক তেনেধৰণে আমি 56 সংখ্যাটো বৰ্গ কৰোঁ। প্ৰথমতে আমি একক স্থানৰ সংখ্যাটো বৰ্গ কৰিম। 6 6 গুণ 36, 36ৰ 6 বহিলে। তাৰপিছত আমি এইকেইটা পূৰণ কৰিম। 5 পূৰণ 6 পূৰণ 2, 5 6 গুণ 30, 60 হ'ল। 60 3 63, 3 7ত থাকিলে 6। তাৰপিছত আমি আহিলোঁ দশক স্থানলৈ। 5 আছে, 5 5 25, 25 6 31। 56ৰ আমি বৰ্গ কৰি কিমান পালোঁ? 3136। বুজিছানে বাৰু? এনেধৰণে আমি যিবোৰ অংক এতিয়া কৰা নাছিলোঁ সেইবিলাক কৰিলে আমি সহজতে এনেধৰণে উলিয়াব পাৰিম। এতিয়া আমি পুনৰ আন এটা সংখ্যালৈ আগবাঢ়িছোঁ। ধৰা আমি ল'লোঁ 87। 87 স্কোৱাৰ। 87 স্কোৱাৰ কৰোঁ। আমি ইয়াত পাম 7 7 গুণ 49। 49ৰ কি বহিলে? 9 বহিলে, 4 7ত থাকিলে। আমি এতিয়া পূৰণ কৰিম। 7 8 গুণ 56, 56 2 112, 112 112 আৰু 4 116, 116 6 বহিলে। 116ৰ 6 বহিলে। 11 7ত থাকিলে। 8ৰ বৰ্গ 8 8 গুণ 64, 64 11, 64 11 হ'ব 75। আমি 87ৰ বৰ্গ কৰি কিমান পালোঁ? 7569। আগতে অন্য এটা পদ্ধতি কৰা সংখ্যা এটা লৈছোঁ। সেই সংখ্যাটো হৈছে 91। এতিয়া আমি 91 বৰ্গ উলিয়াম। ইতিমধ্যে আমি কৈছোঁ যে এইটোৱেই হ'ল আটাইতকৈ উত্তম পদ্ধতি। আমি এই উত্তম পদ্ধতিটো কৰিম। প্ৰথমতে 1 1 গুণ 1 আমি লিখি দিলোঁ। 1 1 গুণ 1। তাৰ পাছত আমি এইখিনি পূৰণ কৰিম। 9 পূৰণ 1 পূৰণ 2। আমি পূৰণ কৰিম। 9 গুণ 9, 9 2 গুণ 18, 18 8 বহিলে। 7ত থাকিলে 1,
তাৰপাছত 9 9 গুণ 81 একে 82 82 গতিকে 91 বৰ্গ সংখ্যাটো হ'ল 8281 বুজিছানে বাৰু পুনৰ আমি আন এটা সংখ্যা লৈছোঁ ধৰা এইবাৰ আমি ল'লোঁ 97 97ৰ স্কোৱাৰ 7 7 গুণ 49 49ৰ 9 বহিলে 4 হাতত থাকিলে তাৰপিছত আমি পূৰণ কৰিলোঁ 7 9 গুণ 63 63ক 2য়ে পূৰণ কৰিলোঁ 126 কিমান পালোঁ আমি 126 126ৰ লগত আমি আগৰ হাতত থকাটো 4 যোগ কৰিলোঁ গতিকে আমি কিমান পালোঁ 130 পালোঁ কিমান পালোঁ 130 130ৰ 0 বহিলে হাতত থাকিলে 13 তাৰপাছত আমি 10ক স্থানৰ অংকটো বৰ্গ কৰিলোঁ 9 9 গুণ 81 81 13 কিমান হ'ব 94 হ'ব নহয় জানো গতিকে আমি 94 লিখি দিলোঁ আৰু এই সংখ্যাটো হ'ল বৰ্গ সংখ্যা উলিয়াবলগীয়া বৰ্গ সংখ্যা গতিকে 97 বৰ্গ সংখ্যা হ'ল 9409 বুজিছানে বাৰু ইতিমধ্যে আমি তোমালোক ক'লোঁ যে বিভিন্ন পদ্ধতিয়ে বৰ্গ উলিয়াব পাৰি কিন্তু আমি বৰ্তমান যিটো পদ্ধতি কৰিলোঁ এই পদ্ধতি উত্তম পদ্ধতি আৰু এই পদ্ধতিয়ে তোমালোকে চেষ্টা কৰিবা চেষ্টা কৰিলে দুটা অংকৰে গঠিত যিকোনো বৰ্গ সংখ্যা অতি সহজতে কৰিব পাৰিবা আমি পৰৱৰ্তী খণ্ডবিলাকত 3টা অংকৰে গঠিত সংখ্যা বৰ্গ নিৰ্ণয় কৰিম গতিকে আজিলৈ দুটা অংকৰে গঠিত সংখ্যাৰ বৰ্গ ইমানতে আমি সামৰণি মাৰিলোঁ নমস্কাৰ